মাজত উপস্থিত আছে আমাৰ জিলা পৰ্যায়ৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল তথা বিষয়ববীয়াসকল। আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি ধাৰাবাহিক মণ্ডলৰ যুৱ মৰ্চাৰ সন্মানীয় সভাপতি লুৎফৰ ৰহমান ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে মহিলা মৰ্চা ধাৰাবাহিক মণ্ডলৰ সন্মানীয় সভানেত্ৰী ৰুনুমা আহমেদ ডাঙৰীয়ানী। আমাৰ মাজত উপস্থিত আছে মাজদিয়া গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী জানমণি শইকীয়া ডাঙৰীয়ানী। আমাৰ মাজত উপস্থিত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি ধাৰাবাহিক মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সমূহ বিষয়ববীয়া তথা সদস্যসকল আৰু আমাৰ মাজত উপস্থিত থকা হয়তো ৱাৰ্ড মেম্বাৰো দেখা পাইছে, যিহেতু ৱাৰ্ড মেম্বাৰ হ'লেও আমাৰ সংখ্যালঘু মৰ্চাটো সোমাই গৈছে। যি কি নহওক আজি এই সাংস্কৃতিক পৰ্বত উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। মই দেৰিকৈ হ'লেও উপস্থিত হৈছোঁ। মোৰ বৰপেটাত হয়তো আমাৰ জিলা পৰিষদৰ আজি কিবা জৰুৰী মিটিং আছিলে। তো যিকোনো আজি যি সাংস্কৃতিক পৰ্বত হয়তো আমি যিখিনি আমাৰ মুৰব্বীসকলক জ্যেষ্ঠসকলক লগ পাইছোঁ, মই কোনো মৰ্চাতে সাংস্কৃতিক পৰ্বত এনেকুৱা মই লগ পোৱা নাছিলোঁ বিষয়ববীয়া। গতিকে আজি আজি এই সাংস্কৃতিক পৰ্বত আমাৰ জ্যেষ্ঠসকলে যিখিনি তেওঁলোকৰ ভাষণত পৰামৰ্শ উপদেশ দিছে সেইখিনি সকলোৱে মানি চলিব। কাৰণ আমি এটা প্লেটফৰ্মত আছোঁ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ। কোনে কি আমি সেইটো বিচাৰ কৰিবলগীয়া নহয়। আমি ভাৰতীয় জনতা পাৰ্টীৰ একোজন কাৰ্যকৰ্তা। গতিকে আমি একোজন কাৰ্যকৰ্তা হিচাপে আমি ৰাইজৰ মাজত যাব লাগিব আৰু আমাৰ দলক আগুৱাই নিব লাগিব। সেইখিনিয়ে কৈ আপোনালোকে আমাৰ সভাপতি ইয়াছিৰ আলী ডাঙৰীয়া আৰু আমাৰ যি সংখ্যালঘু মৰ্চাৰ সমূহ বিষয়ববীয়া তথা আমাৰ সদস্যসকল আছে, IT চেলো আছে। গতিকে আপোনালোকে সক্ৰিয়ভাৱে যিখিনি কৰিবলগীয়া সেইখিনি কাম কৰিব। যি কি নহওক আগত আমাৰ বিধানসভাত যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তাৰ মাজত যিকোনো এজন পালে আমি আনন্দৰে আমি দেহে দেহে দিনে ৰাতি একাকাৰ কৰি আমাৰ চেঙা সমষ্টিৰ মান সন্মান ৰক্ষা কৰিব লাগিব। যিজনে প্ৰাৰ্থী নহওক কিয় আমি তেওঁক জিকাব লাগিব। এইটো আমি মনৰ আশা লৈ আমি ৰাইজৰ মাজত যাব লাগিব আৰু কষ্ট কৰিব লাগিব। এইখিনি কৈ মই আমাৰ ভাৰতীয় জনতা পাৰ্টি ধাৰাবাহিক মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সকলো বিষয়ববীয়ালৈ আজি উপস্থিত থকা আমাৰ ৰাজ্যিক তথা জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল, আমাৰ জিলাৰ প্ৰভাৰী মহোদয় আৰু আমাৰ ইয়াত উপস্থিত থকা সকলোকে মই আন্তৰিক ধন্যবাদ আৰু শক্তিমান শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আগত এই ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মোৰ সামৰিছোঁ। ধন্যবাদ।